নমস্কাৰ এই মুহূৰ্তত ই শ্ৰম কাৰ্ড লৈ দিবলৈ লৈছো ডাঙৰ খবৰ তো যিসকল মানুহৰ নাম ই শ্ৰম কাৰ্ডত অন্তৰ্ভুক্ত হৈ আছে সেই সকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষ লৈ চাই থাকিব কিয়নো ই শ্ৰম কাৰ্ড থকা সকলৰ বাবে আহি গ'ল এখন বিশেষ আঁচনি তো এইখন আঁচনিৰ জৰিয়তে 1 লাখ টকাৰ পৰা আৰম্ভ কৰি 2 লাখ টকালৈকে আৰ্থিক সাহায্য লাভ কৰিব যিসকলৰ ই শ্ৰম কাৰ্ড আছে তো কেনেকৈ লাভ কৰিব যদি জানিব বিচাৰে তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষ লৈ চাই থাকিব লগতে ভিডিঅ'টো ভাল লাগিলে শেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গক চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব তো আপোনালোকে কেনেকৈ লাভ কৰিব হেয়া যদি চাব বিচাৰে তেন্তে প্ৰথমে নিজৰ মোবাইলৰ ক্ৰোম ব্ৰাউজাৰটো ওপেন কৰিব ক্ৰোম ব্ৰাউজাৰ ওপেন কৰি সাৰ্চ বাৰত ishram.gov.in লিখি সাৰ্চ কৰি দিব সাৰ্চ কৰি দিয়াৰ লগে লগে ই শ্ৰম কাৰ্ডৰ অফিচিয়েল ৱেবছাইটটো আপোনালোকৰ সন্মুখত এনেকুৱাকৈ ওপেন হ'ব ওপেন হোৱাৰ পিছত স্ক্ৰল ডাউন কৰি অকমান তলত আহিলে লেফট সাইডত চাব পাৰিব 3 লাইন তো 3 লাইন যে দিয়া আছে ইয়াতে ক্লিক কৰি দিলে আপোনালোকৰ সন্মুখত এনেকুৱা কেইটামান অপচন আহিব ইয়াৰ মাজত আপোনালোকক দেখুৱাই আছো এটা অপচনত লিখা চাব পাৰিব স্কিমছ তো স্কিমছ যে লিখা আছে ইয়াতে ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত এনেকুৱা ইন্টাৰফেস আহিলে সোশ্যাল সিকিউৰিটি ওয়েলফেয়াৰ স্কিম যে লিখা আছে এই অপচনটোত ক্লিক কৰি দিব তো ইয়াতে যেতিয়া ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে ই শ্ৰম কাৰ্ড থকা সকলে কি আঁচনি পোৱাৰ যোগ্য কি আঁচনি লাভ কৰিব হে আপোনালোকৰ সন্মুখত আহি যাব স্ক্ৰল ডাউন কৰি অকমান তলত আহিলে আঁচনিবোৰ আপোনালোকে চাব পাৰিব তো ইয়াতে থকা এখন বিশেষ আঁচনিৰ বিষয়ে এতিয়া আপোনালোকক জনাইছো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব তো আঁচনিখনৰ নাম হল PMSBY আঁচনি বা প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা আঁচনি এইখন আঁচনিত আবেদন কৰাৰ বাবে কি যোগ্যতাৰ প্ৰয়োজন হ'ব প্ৰথমে আপোনালোকক জনাই দিছো তাৰ পিছত সবিশেষ আপোনালোকক বুজাই দিম প্ৰথমে লিখা আছে শুড বি এন ইণ্ডিয়ান সিটিজেন প্ৰথমে ভাৰতীয় নাগৰিক হ'ব লাগিব বয়সৰ ক্ষেত্ৰত কোৱা হৈছে 18 পৰা আৰম্ভ কৰি 70 বছৰ তাৰ পিছত কোৱা হৈছে আপোনাৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক থাকিব লাগিব তো সাধাৰণতে এই কেইখন যোগ্যতা থাকিলেই কৰিব পাৰিব প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা আঁচনিত আবেদন তো আবেদন কৰাৰ পিছত কি লাভ হ'ব হেয়া আপোনালোকক এতিয়া জনাই আছো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষ লৈ চাই থাকিব লগতে মোৰ চেনেলত নতুনকৈ ভিজিট কৰিলে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব এনেকুৱা নতুন ভিডিঅ' সকলোতকৈ আগত পাবলৈ তো আপোনালোকে ইয়াতে অকমান তলত লিখা চাব পাৰিছে বেনিফিটস তো বেনিফিটছৰ ভিতৰত কি কোৱা হৈছে পঢ়ি আপোনালোকক শুনাই দিছো তো ইয়াতে লিখা আছে দা ৰিস্ক কভাৰ্স আন্ডাৰ দা স্কিম ইজ ৰেজ 2 লাখ ফৰ এক্সিডেন্টেল ডেথ এণ্ড ফুল ডিজেবিলিটি এণ্ড ৰেজ 1 লাখ ফৰ পাৰ্টিয়েল ডিজেবিলিটি তো আপোনালোকে এইখন আঁচনিত আবেদন কৰাৰ পিছত কোনো দুৰ্ঘটনাজনিত কাৰণত যদি মৃত্যু হয় তেন্তে এইখন আঁচনিৰ জৰিয়তে আপোনালোকৰ পৰিয়ালে লাভ কৰিব 2 লাখ টকা পৰ্যন্ত ক্ষতিপূৰণ লগতে এইখন আঁচনিত আবেদন কৰাৰ পিছত কোনো এক্সিডেন্টেল কাৰণত যদি আপোনাৰ শৰীৰৰ কোনো অংগৰ ক্ষয়ক্ষতি হয় তেন্তে 1 লাখ টকা লাভ কৰিব কিন্তু এইখন আঁচনিত আবেদন কৰাৰ পিছত প্ৰতি বছৰে দিব লাগিব 20 টকাকৈ জমা তো আপোনালোকে মাত্ৰ 20 টকা জমা দি আপোনাৰ জীৱনৰ সুৰক্ষা লাভ কৰিব এইখন আঁচনিৰ জৰিয়তে তো আপোনালোকে যদি PMSYM আঁচনিত আবেদন কৰিব বিচাৰে তেন্তে তলত লিখা চাব পাৰিছে সাইট ভিজিট তো এইটো অপচনত ক্লিক কৰি আপোনালোকে অফিচিয়েল ৱেবছাইটত গৈ কৰিব পাৰিব আবেদন তো আজি ইমানেই ধন্যবাদ।